নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ শিৱসাগৰত কোনেও আইন হাতত তুলি ল'ব নোৱাৰিব দল সংগঠনক লৈ এবাৰ খৰব হৈছে অখিল গগৈ আৰু দল সংগঠনক লৈ এনেদৰে মন্তব্য অখিল গগৈ যে আইন কোনেও হাতত তুলি ল'ব নোৱাৰিব আইনৰ কাম আইনক কৰিবলৈ দিয়ক বুলি উল্লেখ কৰিছে শিৱসাগৰত অখিল গগৈ সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এবাৰ দল সংগঠনক উদ্দেশ্যে এনেদৰে মন্তব্য কৰা হৈছে মিয়া খেদিম বুলি হকিয়নি দি থাকক আমাৰ কোনো আপত্তি নাই হকিয়নি সংবাদ মাধ্যমত দিয়ক বা কাৰোবাৰ ঘৰত দিয়ক আমাৰ কোনো আপত্তি নাই কিন্তু শিৱসাগৰত কোনেও আইন হাতত তুলি ল'ব নোৱাৰিব আৰু আইন হাতত তুলি ল'লে যুদ্ধ হ'ব মাৰপিট হ'ব সেয়া সহ্য নকৰো বুলি উল্লেখ কৰিছে অখিল গগৈ সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী নহয় সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী নহয় সন্দেহযুক্ত মানে স্বদেশীও হ'ব পাৰে আৰু অসমৰ হ'ব পাৰে বা বিদেশীও হ'ব পাৰে বুলি উল্লেখ কৰিছে অখিল গগৈ আৰু বাংলাদেশীক ট্ৰাকত ভৰাই মই নিজে বাংলাদেশত এৰি আহিম বুলি উল্লেখ কৰিছে অখিল গগৈ আমি এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ এবাৰ অখিল গগৈৰ পুনৰ এক হুংকাৰ পুনৰ এক গৰ্জন দেখিবলৈ পোৱা গৈছে য'ত অখিল গগৈ এবাৰ দল সংগঠনক উদ্দেশ্যে কেইবাটাও মন্তব্য আগবঢ়াইছে আৰু বাংলাদেশী যদি আছে মই নিজেই ট্ৰাকত ভৰাই বাংলাদেশত এৰি থৈ আহিম সৰু লৰাই নাগৰিকত্ব চাও বুলি ক'লে খং উঠিব একাংশ লোকৰ গতিকে এনে ধৰণৰ কাৰ্য কৰিব নালাগে মিয়া খেদিম বুলি হকিয়নি দি থাকক আমাৰ আপত্তি নাই যদি বিদেশী আছে গুচি যাওক আৰু কিন্তু শিৱসাগৰত কোনেও আইন হাতত তুলি ল'ব নোৱাৰিব আইন হাতত তুলি ল'লে যুদ্ধ হ'ব মাৰপিট হ'ব সেয়া সহ্য নকৰো সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী নহয় সন্দেহযুক্ত মানে স্বদেশীও হ'ব পাৰে বিদেশীও হ'ব পাৰে বাংলাদেশীক ট্ৰাকত ভৰাই মই নিজেই বাংলাদেশত এৰি আহিম বিদেশীৰ যদি তালিকা আছে মোক দিয়ক ডাইৰেক্ট একশ্যন ল'ম বুলি উল্লেখ কৰিছে অখিল গগৈ নাগৰিকত্বৰ পৰীক্ষা দল সংগঠনে কৰিব নোৱাৰে নাগৰিকত্বৰ পৰীক্ষা দল সংগঠনে কৰিব নোৱাৰে সেয়া কৰিব চৰকাৰ আৰু প্ৰশাসনে আৰু নাগৰিকত্ব চাবলৈ যাওঁতে ধৰ্মক টাৰ্গেট কৰাটো ভুল হৈছে শিৱসাগৰৰ গৰিয়া মানুহবোৰো বহুত পুৰণি আৰু তেওঁলোকৰো ইয়াত অধিকাৰ আছে বুলি উল্লেখ কৰিছে অখিল গগৈৰ সেই মন্তব্য এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম দিয়ালৈকে আমাৰ কোনো আপত্তি নাই মানে হকিয়নি দিয়ালৈকে আমাৰ কোনো আপত্তি নাই সংবাদ মাধ্যমত হকিয়নি দিয়ক তেওঁলোকে সংবাদ মেল পাতি হকিয়নি দিয়ক চৰকাৰৰ ওচৰত হকিয়নি দিয়ক ডিচিৰ ওচৰত হকিয়নি দিয়ক এছপিৰ ওচৰত হকিয়নি দিয়ক মোক বিধায়কৰ ওচৰত আহি হকিয়নি দিয়ক সেইটোলৈকে আমাৰ কোনো আপত্তি নাই বৰং সেই কথাটো পজিটিভ যদি বিদেশী আছে গুচি যাওক সেইটো পজিটিভ কথা কিন্তু তেওঁলোকে আইন হাতত তুলি ল'ব নোৱাৰে আইন হাতত তুলি ল'বলৈ গ'লে যুদ্ধ হ'ব কাজিয়া হ'ব মাৰপিট হ'ব সংঘৰ্ষ হ'ব সাম্প্ৰদায়িক সংঘাতলৈ বিয়পি পৰিব গতিকে তেওঁলোকে যিটো কথা কৈছে আপুনি যি সংগঠনবিলাকৰ নাম কৈছে তেওঁলোকে যদি কৈছে যে ইয়াত যিবিলাক বিদেশী নাগৰিক আছে চব ঘূৰি যাওক সন্দেহযুক্ত মানে বিদেশী হয় নে নহয় তাৰ ওপৰত সন্দেহ আছে সন্দেহযুক্ত মানে বিদেশী বুলি কৈ দিয়া নাই সন্দেহযুক্ত মানে দুইটাৰ মাজৰ বস্তু বিদেশীও হ'ব পাৰে স্বদেশীও হ'ব পাৰে গতিকে সন্দেহৰ ভিত্তিত কোনো মানুহক আৰু লপাথপা দিয়াটো কেতিয়াও সম্ভৱপৰ নহয় পৃথিৱীৰ কোনো আইনে দিয়া নাই এইটো যদি প্ৰমাণিত হয় যে এজন বিদেশীয়ে তেতিয়াহ'লে আকৌ আমাক দেখুৱাই দিলে মই ক'লো নহয় এজন বিদেশীক যদি কোনোবাই দেখুৱাই দিব পাৰে যাৰ এনআৰচিত নাম নাই বা ভোটাৰ লিষ্টত নাম নাই তেওঁক মই শিৱসাগৰত থাকিবলৈ দিম নেকি কওক আপোনালোকে মই শিৱসাগৰত থাকিবলৈ দিম নেকি এছপি ডিচিক লগত লৈ মই নিজে তেওঁক গ্ৰেপ্তাৰ কৰি বাহিৰ কৰি থৈ আহিমগৈ কিন্তু সন্দেহৰ ওপৰত নামটো সন্দেহযুক্ত নাগৰিক তাৰমানে মাজত হ'বও পাৰে বিদেশী হ'বও পাৰে স্বদেশী সেই মানুহক সন্দেহৰ ওপৰত ভিত্তি কৰিতো কোনো মানুহে মাৰপিট কৰিব নোৱাৰে ভাই এইটোতো ভুল কথা আপোনালোকে লজিকটো কি নুবুজি লওক শব্দটো কি ব্যৱহাৰ কৰি আছে বিদেশী বুলিতো কোৱা নাই সন্দেহযুক্ত নাগৰিক বিদেশী বুলি যদি প্ৰমাণ আছে তালিকাখন দি দিলে হ'ল আজিয়ে মই এছপি আৰু ডিচিক লগত লৈ সীমান্ত পাৰ কৰি থৈ আহিম এজন বিদেশী আমি কাগজটো চাম
চলো গাড়ীত উঠো ট্ৰাকত উঠাম বা বাছত উঠাম চলো যেনেকৈ ট্ৰাম্পে আমাৰ ভাৰতীয় মানুহবিলাকক নৰেন্দ্ৰ মোদীৰ দিনত এনেকে বান্ধি ভৰিত বান্ধি পঠিয়াই দিছে আমি নাবান্ধো কিন্তু একদম ট্ৰাকত ভৰাম পুলিচ ল'ম পাৰ কৰি থৈ গুচি আহিম মই নিজে যাম লগত কিন্তু সন্দেহযুক্ত বুলি কোৱাৰ পাছত তাৰ অৰ্থটো হ'ল যে তেওঁ বিদেশী হয় নে নহয় তেওঁলোকে নাজানে যেতিয়া পৰীক্ষা কৰিব লাগিব আৰু পৰীক্ষাটো কোনে কৰিব পৰীক্ষাটো কোনো পাব্লিকে কৰিব নোৱাৰে নাগৰিকত্বৰ পৰীক্ষা মাত্ৰ সংবিধানখন চাই ল'লে হ'ল আইনখন চাই ল'লে হ'ল নাগৰিকত্বৰ পৰীক্ষা কৰিব পাৰে চৰকাৰে অথৰিটিয়ে প্ৰশাসনে আৰু নাগৰিকত্বৰ পৰীক্ষা কৰিবলৈ যাওঁতে অকল ধৰ্মৰ ভিত্তিত যদি কাইলৈ প্ৰব্লেমটো আমাৰ ক'ত হৈছিলে যেতিয়া তেওঁলোকে সন্দেহযুক্ত নাগৰিকক চাবলৈ গৈছিলে তেতিয়া বহুত এনেকুৱা গৰীয়া মানুহ আৰু মৰিয়া মানুহক এইফালে আহক আপোনালোকৰ নাম চাওঁ আপোনালোক ক'ৰ মানুহ হয় এনেকে যেতিয়া কৈছে যেতিয়া ইয়াত 100 বছৰ শিৱসাগৰত বসবাস কৰি থাকিব 200 বছৰ বসবাস কৰি থাকিব সেই মানুহটোক যদি কোনোবা ফুকলীয়া ল'ৰা এটাই গৈ দম দিয়ে আপোনাৰ কাৰ্ড চাওঁ মানুহৰ খং উঠে না আজি মোক যদি কোনোবা এজন মানুহে সাপোজ মোক যদি কোনোবাই তোৰ নাগৰিকত্ব চাওঁ বুলি কয় মই তাক খুদাই এৰিম নেকি আৰু নিজে ভাবক কিন্তু তেনেকে গৰীয়া মানুহ এটা আমাৰ শিৱসাগৰৰ গৰীয়া মানুহ এটাক চাই লওক না তুলনি বিয়া পতা শিৱসাগৰৰ গৰীয়া মানুহটো অকল এই আমাৰ এইডোখৰতে এজন মানুহ কিবা মানে ইছলাম কি কয় ৰহমান লিখে তেওঁৰ যেতিয়া এবাৰ লিগেসি ডাটা বেচিছিলে তাৰ লিগেসি ডাটাটো গগৈ ওলাইছে লিগেসি ডাটাটো আহোমৰ পৰা কনভাৰ্ট হৈছিলে হিন্দুৰ পৰা মুছলিমলৈ কনভাৰ্ট হৈছিলে এতিয়া সেই মানুহজনক যদি কোনোবা ফুকলীয়া ল'ৰা দুটা মানে ফটককে ধৰি দিয়ে বুকুত ফটককে যদি বোলে আপোনাৰ হেৰি চাওঁ আইডেন্টিটি কাৰ্ড চাওঁ মানুহটোতো খং উঠিব ন সেইকাৰণে আমি কৈছো যে আপোনালোকে সেই কামটোত হাত নিদিব অকল সেই কামটোত হাত নিদিব যে আপোনালোকে নিজে আইডেন্টিটি কাৰ্ডখন চাবলৈ যাব নালাগে আপোনালোকে নিজে ঘৰটো ভাঙি দিবলৈ যাব নালাগে আপোনালোকে খালি আমাক দেখুৱাই দিয়ক চৰকাৰক দেখুৱাই দিয়ক মেমৰেণ্ডাম এখন দি কৈ দিয়ক না এগিঘৰ বিদেশী এওঁলোকক বহিষ্কাৰ কৰিব লাগে আমি নাগৰিকত্ব চাম বিদেশী যদি হয় বহিষ্কাৰ আৰু যদি কয় যে এগিঘৰ মানুহে চৰকাৰী মাটি সন্দেহযুক্ত মানুহ আমাৰ শিৱসাগৰ জিলাৰ নহয় সন্দেহযুক্ত কিন্তু লগতে হিন্দু আৰু মুছলমান দুইটা দিলে আমি ভাল পাম অকল মুছলমান কৰি আছে কথাটো বেয়া হৈছে হিন্দু আৰু মুছলমান যদি দেখুৱাই দিয়ে যে এগিঘৰ মানুহে এইগিটা ঠাইত চৰকাৰী ভূমি বেদখল কৰি আছে আৰু এই মানুহকেইজন সন্দেহযুক্ত এওঁলোক খিলঞ্জীয়া মানুহ নহয় বুলি আমি অনুমান কৰিছো আমি লগে লগে তেওঁলোকৰ সেই লিষ্টখন লৈ চামগে চাই যদি সঁচাকে দেখো এওঁলোক আমাৰ জিলাৰ নহয় এওঁলোকে আমাৰ ইয়াত মাটি পাব নোৱাৰে তেওঁ নিজৰ জিলাত মাটি পাব পাৰে তেওঁক নিজৰ জিলালৈ ঘূৰাই পঠিয়াম আৰু যদি বিদেশী বোলে ওলাই তেতিয়াহ'লেতো বান্ধি মেলি একদম বাহিৰত পঠিয়াই দিম কথাটো আপোনালোকে মই এইকাৰণে ডিটেইলছত কৈ দিছো যাতে প্ৰত্যেকজন মানুহে বুজি পায় কথাটো এইটো ভয়ংকৰ ঘটনা আমাৰ শিৱসাগৰৰ গৰীয়া মানুহবিলাক মৰিয়া মানুহবিলাক ইমান পুৰণি যে সেই মানুহবিলাকক যদি কোনোবাই গৈ আইডেন্টিটি কাৰ্ড চাবলৈ যায়তো আৰু সেই মানুহবিলাক সেন্টিমেন্টেল হোৱাটো কনফাৰ্ম ৰজাদিনীয়া মানুহ এইবিলাক সেইকাৰণে সেন্টিমেন্টেল হৈ যায় আপোনালোকক মই সেইকাৰণে বেলেগ একো কথা নাই ৰজাদিনীয়া গৰীয়া মানুহ এজনক যাক উপাধি তামুলী দিছে যাক উপাধি বৰা দিছে যাক উপাধি শইকীয়া দিছে আপোনালোকে সকলোৱে জানে যে আমাৰ পাইক পথাত বৰা কোন শইকীয়া কোন হাজৰিকা দিছে কোন আপোনালোকে জানে মানে আমাৰ আহোম চিষ্টেমৰ ভিতৰত পৰা মানুহ সেইখিনি তেতিয়াহ'লে সেইটো ব্ৰিটিছৰ আগৰ মানুহ হয়নে নহয় চাওক আপোনালোকে হাজৰিকা নাম যে দিছে বৰা যে নাম দিছে শইকীয়া যে নাম দিছে তামুলী যে নাম দিছে এইবিলাক আমাৰ আহোম চিষ্টেমৰ ভিতৰত পাইক পথাৰ ভিতৰত পৰা চিষ্টেম এইটো সেই মানুহজনক যদি কোনোবা ফুকলীয়া ল'ৰা দুটা মানে তাৰ সন্দেহযুক্ত বুলি কয় এইটোতো সংঘাতটো অনিবাৰ্য আৰু সেইকাৰণে বেলেগ একো কথা নাই দেই সঁচি যদি সন্দেহযুক্ত বুলি কোৱা মানুহেও যদি চৰকাৰী ভূমি বেদখল কৰি আছে আমাৰ শিৱসাগৰত আৰু যদি তেওঁ শিৱসাগৰীয়া নহয় তেতিয়াহ'লে আমি তেওঁক আমাৰ সেই মাটিৰ পৰা আঁতৰাই দিম ক্লিয়াৰ কাট কথা আৰু যদি আপোনালোকে কোনোবাই দেখুৱাব পাৰে যে এইজন বিদেশী
মই নিজে লগত লৈ নিজে বাছ লৈ প্ৰশাসনৰ পৰা SP আৰু DC গাড়ীত উঠাই মই নিজে গৈ বাহিৰত থৈ আহিম কথাটো আপোনালোকে বুজি লওক মোৰ কোনো এনেকুৱা ধৰণৰ মুছলমান প্ৰীতি নাই এনেকুৱা ধৰণৰ কোনো মিয়া প্ৰীতি নাই যিটো কাৰণত মানে মই তেওঁলোকক ছাপোৰ্ট কৰিব লাগে কিন্তু সংবিধান মতে দেশ চলিব লাগে হিমন্ত বিশ্ব শৰ্মাক 2026ত জিকাবৰ কাৰণে আমি অসমখন ঠান পান কৰিব নোৱাৰো শৃংখল চলিয়া সেইটো কৰিছিলে চিটু বৰুৱাই সেইটো কৰিব খুজিছে কি কৰিব কৈছে যে বিজেপিক 2026ত জিকাবৰ কাৰণে উজনি অসমখন অলপ অস্থিৰ কৰি দিব লাগে হিন্দু মুছলমানৰ মাজত সংঘাত কৰি দিব লাগে আৰু হিন্দু মুছলমানৰ মাজত সংঘাত কৰি দিলে হিন্দু মানুহবিলাকে বিজেপিৰ পিনে গুচি যাব এইটো কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেইটোকে আমি বাধা দিছো তাৰ বাহিৰে বেলেগ একো নহয়